জনক কুমাৰ নাথ নামৰ এজন ব্যক্তিয়ে সোশিয়েল মিডিয়াত এটা 5 ঘণ্টা আগত এটা পোস্ট মই দেখিবলৈ পালো। পোস্টটোত এনেকে লিখিছে, বিজেপিৰ বিধায়কৰ ছোৱালীৰ কাণ্ড। বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ বিদেশত পঢ়ি থকা কন্যা চন্দ্ৰিমা কলিতাই সোশিয়েল মিডিয়াত আপলোড কৰিলে পেলেষ্টাইন সমৰ্থক ফটো, গোমাংস ভক্ষণৰ সত্ৰ। পিতৃয়ে দিয়ে সনাতনী শিক্ষাৰ বৰভাষণ আৰু নিজৰ সন্তানে কৰে বিপদে গমন। মই এই ব্যক্তিজনৰ সোশিয়েল মিডিয়াত সাৰ্চ কৰিলো, দেখিলো তেখেত ফৰ্মাৰ এছেম্বলি ইউথ কংগ্ৰেছ প্ৰেছিডেণ্ট মৰিগাঁও জিলাৰ আছিল আৰু এতিয়া অফিচ ছেক্ৰেটাৰী মৰিগাঁও ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিত। এনেকুৱা ধৰণৰ কথাই কেতিয়াও শোভা নাপায়। না মোৰ ছোৱালীয়ে কেতিয়াবা জীৱনত গোমাংস লৈছে, আপলোড কৰিছে, না মোৰ ছোৱালীয়ে বিদেশত থাকে। ছোৱালীয়ে পেছাগত এতিয়া তেখেতে ল পঢ়ি আছে জিন্দাল ইউনিভাৰ্চিটিৰ চনিপথত। এই ব্যক্তিজনে যিহেতু তেখেতৰ ফেচবুকত এই পোষ্টটো আপলোড কৰিছে, মই তেখেতৰ বিৰুদ্ধে এখন FIR আজি গধূলি আমাৰ উকিলৰ দ্বাৰা আমি পুলিচ ষ্টেচনত FIR দিবলৈ কৈছোঁ আৰু পুলিচ প্ৰশাসনক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিছোঁ। শ্ৰী জোনাক কুমাৰ নাথ, প্ৰীতম গগৈ, শ্বেখ আব্দুল হামিদ আৰু বিভিন্নজনে মোৰ ছোৱালী গোমাংসৰ ওপৰত গোমাংসক ভক্ষণ কৰা, গোমাংসৰ ফটো আপলোড কৰা আৰু পেলেষ্টাইনৰ সমৰ্থক হিচাপে কালিৰ পৰা সোশিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে। আজি মই এইকাৰণে কামৰূপ জিলাৰ অন্তৰ্গত, যিহেতু মোৰ ইয়াত কমলপুৰ থানাত মই এজাহাৰ এখন দাখিল কৰিছোঁ। ইতিমধ্যে মই পুলিচ প্ৰশাসন আৰু প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ যে এনেকুৱা এটা অপপ্ৰচাৰ তেওঁলোকে কৰিছে ছ'চিয়েল মিডিয়াত। মোৰ ছোৱালী বিদেশত থকা বুলি কৈছে, মোৰ ছোৱালীয়ে গোমাংস ভক্ষণ কৰা বুলি কৈছে, মোৰ ছোৱালীয়ে পেলেষ্টাইনৰ সমৰ্থন কৰা বুলি কৈছে। এই গোটেই কথাটো যিহেতু মই থানাত এতিয়া FIR দাখিল কৰিছোঁ, পুলিচে এটা তদন্ত কৰক। যদি মোৰ ছোৱালীয়ে সঁচাকৈ এই কামটো কৰিছে, ছোৱালীৰ ওপৰত বিহিত ব্যৱস্থা লওক। আৰু যদি ছোৱালীয়ে কৰা নাই, মিছা অপপ্ৰচাৰ চলাইছে, যিসকলে মিছা অপপ্ৰচাৰ চলাইছে, আইনগতভাৱে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মই আহ্বান জনাইছোঁ। মই একো গম নাপাওঁ। মই নামকেইটা ছ'চিয়েল মিডিয়াৰ পৰা আপলোড কৰি মই এতিয়া দিছোঁ তেখেতসকলক। আমি কিছু দেৰি আগত এইখন মোৰ FIR মই ইতিমধ্যে ছাবমিট কৰিছোঁ আৰু যিকেইটা ফেচবুকত তেখেতসকলে অপপ্ৰচাৰ কৰিছে সেই একাউণ্টকেইটাও দিছোঁ। নিশ্চয় পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'ব বুলি মোৰ অনুৰোধ থাকিল।